ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকললৈ সুখবৰ। এতিয়া বিনামূলীয়া চাউল পোৱাৰ লগতে লাভ কৰিব আৰু বিভিন্ন খাদ্য সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে অহা অক্টোবৰ মাহৰ পৰা লাভ কৰিব 1 কেজিকৈ চেনি, দাইল আৰু নিমখ। অৱশ্যে এইসমূহ খাদ্য সামগ্ৰী লাভ কৰিব সুলভ মূল্যত। প্ৰতিখন কাৰ্ডৰ বিপৰীতে লাভ কৰিব 1 কেজিকৈ এইসমূহ খাদ্য সামগ্ৰী। যদি আমি মূল্যৰ ফালে চকু দিওঁ তেনেহলে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত, চেনি লাভ কৰিব 38 টকাত আৰু নিমখ লাভ কৰিব 10 টকাত। অৰ্থাৎ আপুনি অক্টোবৰ মাহত বিনামূলীয়া চাউল আনিবলৈ যাওঁতে 117 টকাত এইসমূহ খাদ্য সামগ্ৰীও লাভ কৰিব। আজি গোলাঘাটত জিলাখনৰ সকলো সুলভ মূল্যৰ দোকানী গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে বিভাগৰ অভিলাষী আঁচনি বিষয়ক সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত আৰু সমাজ জিলাৰ আয়ুক্তসকল। মন্ত্ৰী কৌশিক ৰায়ে কয় যে প্ৰথম পৰ্যায়ত 10খন জিলাত এই আঁচনি ৰূপায়ণ কৰা হ'ব। আনফালে বিগত 6 মাহ ধৰি প্ৰায় 2-3 দিনৰ ভিতৰত 100% চাউল বিতৰণ কৰা 10 গৰাকী সুলভ মূল্যৰ দোকানীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী। জগদীশ গুপ্তা, জগদীশ গুপ্তা, কমল গোহাঁই, নিৰ্মল বৰা, নৱজিৎ গগৈ, বিনোদ। আমাৰ সুলভ মূল্যৰ দোকানী সমবায় সমিতিৰ সম্পাদক সভাপতিক লৈ আমি এটা এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে কৰিছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন নতুন অভিলাষী আঁচনি আমি সুলভ মূল্যত আমাৰ অসমৰ চৰকাৰৰ ৰাজসাহায্যযুক্ত মচুৰ দালি, চেনি আৰু নিমখ প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজিকৈ চেনি, 1 কেজি নিমখ আৰু 1 কেজি মচুৰ দাল এনেকৈ দিয়াৰ এটা ব্যৱস্থা হৈছে। সেইকাৰণে আজি আমি সকলোক লৈ এই বিতৰণ ব্যৱস্থাটো আমি কেনেকৈ কৰিব পাৰোঁ, বিতৰণ ব্যৱস্থাটো স্বচ্ছ আৰু নিকাভাৱে আমি অসমৰ ৰাজ্যলৈকে আমি দি দিব পাৰোঁ। সেইকাৰণে আজি মই ইয়াতে উপস্থিত হৈছিলোঁ। প্ৰতিখন মোৰ লক্ষ্য যে এই কাৰ্যসূচী 1 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম আৰু 1 অক্টোবৰৰ আগতে প্ৰতিখন জিলাত গৈ এই বিতৰণ ব্যৱস্থাটো, এই নতুন আঁচনিটোৰ বিষয়ে আমি আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ, আমাৰ কোঅপাৰেটিভ ছ'চাইটি তেওঁলোকৰ লগত কথা পাতি কেনেকৈ আমি এইটো আগুৱাই লৈ যাব পাৰোঁ। সেইকাৰণে আজি মই ইয়ালৈকে উপস্থিত হৈছোঁ। প্ৰথম পৰ্যায়ত 1 অক্টোবৰত আমি 10খন জিলা এতিয়ালৈ প্ৰাৰম্ভিকভাৱে আমি কৰিছোঁ। মানে 10খন জিলাত 11,139খন দোকানীৰ জৰিয়তে 1,12,00,000 বেনিফিচিয়াৰীক আমি প্ৰথম মাহতে পাব। কিন্তু বেনিফিচিয়াৰী হিচাপে আমি এইটো দিয়া নাই, এইটো আমি দি আছোঁ ৰেচন কাৰ্ড, পাৰ ৰেচন কাৰ্ড। সেইকাৰণে অলমষ্ট প্ৰায় 28 লাখ ৰেচন কাৰ্ডৰ আমি বিনিময় 1 কেজি চেনি, 1 কেজি নিমখ আৰু 1 কেজি দালি আমি বজাৰতকৈ কম মূল্যত 69 টকা দালি, 38 টকা চেনি আৰু 10 টকা নিমখ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। কোঅপাৰেটিভটো চৰকাৰী যিহেতু নহয়, কোঅপাৰেটিভটো এটা ছ'চাইটি, সেইকাৰণে এইটো চৰকাৰী তেওঁলোকে বহুত দাবী জনাইছে। চৰকাৰীকৰণৰ কোনো চিন্তা নাই, কিন্তু বাকী আদাৰৱাইজ তেওঁলোক কেনেকৈ আমি সহায় কৰিব পাৰোঁ, এই ব্যৱস্থাটো আমি তেওঁলোকৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন আমি কমিশ্যনৰ ব্যৱস্থা আমি কৰিছোঁ যাতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ।